গোৱালপাৰাত পানীৰ ঢলে উটুৱাই নিলে দুখনকৈ কাঠৰ দলং নেৰানেপেৰা বৰষুণৰ ফলতে মেঘালয়ৰ পৰা নামি অহা পানীৰ কোবাল খুটত উটি গ'ল ঘাগুৱা নৈৰ চাপাইমাৰী উমাইঝাৰ সংযোগী দলং এয়া ভয়াবহ দৃশ্য কেমেৰাত বন্দী হৈ ৰৈছে আমি আপোনালোকক দৃশ্য দেখুৱাই আছো চাপাইমাৰী টিকমিকিলা সংযোগী এখন দলংখনো উটুৱাই দিছে পানীৰ খুটে সম্প্ৰতি গোৱালপাৰাৰ লক্ষীপুৰৰ চাপাইমাৰী অঞ্চল এতিয়া জলমগ্ন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা এফালে যোগাযোগ ব্যৱস্থাৰো ব্যাহত হৈ পৰিছে যাৰ ফলত এতিয়া ৰাজ্যৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু জলস্তৰ বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ যিসমূহ উপনৈ আছিল উপনৈসমূহৰো জলস্তৰ বৃদ্ধি পাইছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল বিভীষিকাময় পৰিৱেশ আৰু এয়া আপোনালোকক আমি তাৰ সমান্তৰালকৈ দৃশ্য দেখুৱাইছো গোৱালপাৰাত পানীৰ ঢলে উটুৱাই নিছে দুখনকৈ কাঠৰ দলং যেহেতু নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীৰ কোবাল খুটত উটি গ'ল ঘাগুৱা নৈৰ চাপাইমাৰী গুমাইঝাৰ সংযোগী দলংখন মেঘালয়ৰ পৰা যেটো আজি পানী আহিছে আমাৰ মেঘালয়ৰ পৰা পানী আহোতে আমাৰ চাপাইমাৰী গুমাইঝাৰ যেটো এটা কাঠৰ দলং আছিল এই দলংটো অলপ আগতে দলংটো একেবাৰে হেক হৈ গ'ল মানে চুৰমাৰ হৈ গ'ল পানী মানে এনেকা অৱস্থা হৈছে গুমাইঝাৰ এইটো মানে মোৰ জন্মৰ পৰা মই এইফালে ৰাস্তাত পানী দেখা নাই কিন্তু আজি ৰাস্তা ঘাট মানুহৰ ঘৰ একবাৰে হুলস্থুল হৈ গৈছে পানী মই এইটো অতি মানে কৰজোৰে চৰকাৰক অনুৰোধ জনাও মানে এই দলংটো অতি সোনকালে মানে বনাই দিব লাগে আৰু মানে এই অঞ্চলত মানে বিভিন্ন ধৰণৰ মানুহ এইফালে আমাৰ মৰুজবাৰীৰ পৰা এইফালে আন্দুৰপাৰ যিমান মানুহ আছে এই সাইডত চাৰিমাৰী দিনত আপ ডাউন কৰে এইটো দিয়ে যেটো এটা বিজনেছ প্লেচ এটা মানে দলং আছে এই মানে কাঠৰ দলংটো মানে অলপ আগতে হেক হৈ গ'ল